BS6 2021 4,55,000 টকা মাত্ৰ নেক্সন 2018 মডেল 1.5 লাখ 2 লাখ টকাৰ ভিতৰত ওলাই যাব মাত্ৰ 7,000 কিলোমিটাৰ চলিছে সাৰ্ভিস হিষ্ট্ৰি আপোনালোকে চাই লওঁ বুলি ক'লে চাই ল'ব পাৰে আৰু সিভিল স্কোৰ যদি ভাল থাকে পাৰ্টি ভাল থাকে সেইটো আপোনালোকে গাড়ীখন চোৱাৰ পিছত সাৰ্ভিস হিষ্ট্ৰি চোৱাৰ পিছত নিজে জানি যাব আমি কোৱাটো বাদ দিয়ক বেলেনো 2019 মডেল 37,000 কিলোমিটাৰ চলিছে থাৰ্ড বলেৰো পিকআপ এক্সট্ৰা লং সবতকে ডিমান্ড গাড়ী এতিয়া দিয়া ইঞ্জিন এটো সাধাৰণতে হিলছ এৰিয়া বিলাকত চলে ৰাফ ইউজ কৰিবৰ কাৰণে খুব ভাল গাড়ী হয় এক্সেন্ট 2019 2,50,000 টকা 1,55,000 টকা 2,30,000 1,65,000 LCD টাচস্ক্ৰীন মিউজিক সিস্টেমৰ পৰা সকলো বিলাক বস্তু লাগি আছে WagonR ZXi 2022 335 3,10,000 টকা এখন Alto 800 খুব ভাল কন্ডিশনত আছে 2,65,000 only 2,50,000 265 নমস্কাৰ মই আৰিফ আপোনাক সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি মই আহিছোঁ যোৰহাটত আৰু গম পাই যোৰহাটত আৰু ইয়াৰ দুমাহমান আগত এটা ভিডিঅ' দিছিলোঁ য'ত আপোনাকে ভাল মৰম দিছিলে এটা ভাল ষ্টক থকা কমাৰ্চিয়েল আৰু প্ৰাইভেট দুয়োটাই আপোনাকে পাব সেইটো ডিলাৰ হৈছে আপোনাকৰ ৰিতু কাৰ প্লেচ আপোনাকে ষ্টক চাইছে কিমান আছে প্ৰাইভেট এপিনে কমাৰ্চিয়েল এপিনে আপোনাৰ চাব পাৰে কমাৰ্চিয়েল আছে প্ৰাইভেট আছে তে সকলোখিনি গাড়ী ডিটেইলছ দিম আৰু ইয়াৰ পৰা আপোনাকে গাড়ী ল'লে টেষ্ট ড্ৰাইভ কৰি ল'ব ভেৰিফাই কৰি ল'ব চেক কৰি ল'ব সকলোখিনি আপোনাকে চাই ল'ব চোৱাটো আপোনাকৰ দায়িত্ব আৰু ইনফৰমেশ্যন দিয়াটো মোৰ দায়িত্ব তে আপুনি গম পাই ঋতুদাৰ কথা আমাৰ লগত আছে এই ডিলাৰৰ স্বত্বাধিকাৰী ঋতুদা নমস্কাৰ ভালে আছে ভালে আছে পোন প্ৰথমে ঋতুদা গাড়ী কিনিব আহিব ক'ত আহিব গাড়ী কিনিবলৈ আহিলে আপোনালোকে যোৰহাটৰ কৰঙা ঢেকিয়াজুলি গড়ালি হৈ যোনটো তিতাবৰ যোৱা ৰাস্তা আছে তাত আহিলে হ'ব আৰু গুগল লোকেশনো পাব আৰু যদিহে আপোনালোকৰ অলপ দূৰৰ পৰা আহে কিবা অসুবিধা হয় আমাক কন্টেক্ট কৰিব আমি সহায় কৰি দিম ওকে এক্সচেঞ্জ ৰিফাইনেন্স হৈ যাব এক্সচেঞ্জ হ'ব ৰিফাইনেন্স হ'ব পাৰচেজ কৰোঁ আমি সকলোবিলাক ইয়াত হৈ যাব আৰু কিবা স্পেচিয়েল কিবা ৰাখিছে স্পেচিয়েল এতিয়া বৰ্তমান কোনো স্পেচিয়েল বুলি একো নাই আৰু আমি হিচাপত মিলাই দিম আৰু এইটো স্পেচিয়েল বুলি একো নাই পূজা বিহু আহিলে আমি স্পেচিয়েল কিবা এটা কৰোঁ স্পেচিয়েল ৰাখে হয় তেতিয়া আকৌ লাগিলে এটা ভিডিঅ' বনাম তে বৰ্তমান এইখিনি আহিলোঁ বেছি দেৰি নকৰোঁ আপোনাৰ কমাৰ্চিয়েলৰ পৰা প্ৰাইভেট সকলোখিনি ৰাখে সকলোবিলাক পাব অ'কে ষ্টাৰ্টিং প্ৰাইচ কিমানৰ পৰা আছে ষ্টাৰ্টিং আপোনাৰ 150 পৰা পাই যাব 150 1.5 লাখ টকাৰ পৰা আপোনাকে ইয়াত ষ্টাৰ্টিং প্ৰাইচ পাই যাব আৰু গাড়ী মোটামুটি যথেষ্ট ভালেখিনি গাড়ীয়ে ৰিফাইনেন্স হৈ যায় ভালেখিনি হ'ব আপোনাৰ 2014 ওপৰৰ গাড়ী সকলোবিলাক ৰিফাইনেন্স কৰি দিম অ'কে তে বেছি দেৰি নকৰোঁ আমি আৰম্ভ কৰোঁ ইয়াৰ আগতে যদি চেনেলটো নতুন আহিছে ছাবস্ক্ৰাইব কৰি ল'ব ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব আগলৈ শ্বেয়াৰ কৰিব এখন বলেৰো ZLX অপশ্যনেল হয় BS6 2021 65 মান কিলোমিটাৰ চলি আছে 65,000 তাৰ আশে পাশে হ'ব গাড়ী একদম ফুল অৰিজিনেল কালাৰত আছে আৰু গাড়ী দেখিলে পছন্দ হ'ব পছন্দ হোৱা গাড়ী হয় ইয়াৰ আমি প্ৰাইচ ৰাখিছোঁ 8,85,000 টকা 8,85,000 প্ৰাইচটো নিগচিয়েবল অলপ চলপ কম বছ হ'ব আৰু নেক্সট আমি আকৌ পাইছোঁ বলেৰো এইখনো একে অপশ্যনেল ইয়াৰো কিলোমিটাৰ মোটামুটি 65-66 এনেকুৱা কিলোমিটাৰে চলি আছে এইখন আপোনাৰ অপশ্যনেলে হয় একে গাড়ী হয় দুইখন একে গাড়ী ইয়াৰ প্ৰাইচ আহিব 8,50,000 টকা মডেল হৈছে 2020 8,50,000 হয় মডেল 2020 মডেলৰ ওকে নেক্সট পাইছোঁ আমি বলেৰো পিকআপ BS4 আছে আমাৰ ওচৰত দুখন গাড়ী ওকে এইখন আপোনাৰ BS4 2018 মডেল অল পেপাৰছ আপ টু ডেট পাব ওকে গাড়ী ফাৰ্ষ্ট ওনাৰ গাড়ী হয় ইয়াৰ প্ৰাইচ আহিব 6,70,000 টকা আৰু ৰিফাইনেন্স হৈ যাব প্ৰায় 1.5 লাখৰ পৰা 2 লাখৰ ভিতৰত ডিপিত ওলাই যাব গাড়ী নেক্সট বলেৰো পিকআপ 2020 মডেল BS6 ইয়াৰ কিলোমিটাৰ 65,000 চলিছে আৰু প্ৰাইচ আহিব 7,20,000 হয় তাৰপিছত পালোঁ আমি স্কৰপিঅ আপোনাৰ 2011 মডেলৰ আৰু ফাৰ্ষ্ট ওনাৰ গাড়ীয়ে হয় ছেকেণ্ড ওনাৰ গাড়ী হয় 68,000 মান কিলোমিটাৰ চলি আছে গাড়ী ফুল অৰিজিনেল কালাৰত আছে টায়াৰ পাতি সকলোবিলাক টিউব টায়াৰ সকলোবিলাকে ভাল হৈ আছে গাড়ীৰ ইয়াৰ প্ৰাইচ আহিব 4,55,000 টকা মাত্ৰ 4,55,000 খালি গাড়ীখন কেছত পাৰচেজ কৰিব লাগিব নেক্সট আমি টাটা নেক্সন দেখাইছোঁ টাটা নেক্সন 2018 মডেল ফাৰ্ষ্ট ওনাৰ গাড়ী হয় পেট্ৰলৰ XM হয় ইয়াৰ আপোনাৰ প্ৰাইচ আহিব 6,50,000 টকা নিগচিয়েবল প্ৰাইচ
6,50,000 উইথ নেগোচিয়েবল নেগোচিয়েবল প্ৰাইচ ওকে আৰু ৰিফাইনেন্স কৰিলে 1.5 লাখ 2 লাখ টকাৰ ভিতৰত ওলাই যাব ন ইয়াৰ পিছত আমি এখন নতুন গাড়ী দেখাম হয় এখন হৈছে সুইফ্ট VXI অপচনেল এখনত আপোনাৰ এলয় ফিটিং থাকে আৰু LCD টাচ স্ক্ৰীন লগোৱা আছে ZXI নিচিনা সকলো ফেচিলিটি আছে গাড়ী কিলোমিটাৰ চলি আছে মাত্ৰ 7,000 অনলি 7,000 কিলোমিটাৰ জেনুইন পাব ডিলাৰ হিষ্ট্ৰী পাব ডিলাৰ হিষ্ট্ৰী আপোনালোকে যি গাড়ী লয় ডিলাৰ হিষ্ট্ৰী চাই লওক মই এবাৰ ইঞ্জিনটো অকণমান দেখাই দিছোঁ বাহিৰটো চাবই নালাগে ভিতৰত চাবই নালাগে এবাৰ ইঞ্জিনটো অকণ দেখাই দিওঁ মাত্ৰ 7,000 কিলোমিটাৰ চলিছে ছাৰ্ভিচ হিষ্ট্ৰী আপোনালোকে চাই লওঁ বুলি ক'লে চাই ল'ব পাৰে গাড়ী নম্বৰ স্ক্ৰীনত দি দিছোঁ ছাৰ্ভিচ হিষ্ট্ৰী চাই লওক ইয়াৰ প্ৰাইচ আহিব 6,50,000 টকা আস্কিং 6,50,000 আস্কিং প্ৰাইচ নেগোচিয়েবল যিমান প্ৰাইচ কৈছোঁ সকলোবিলাক নেগোচিয়েবল হয় যদি আহে আমি অলপ চলপ ডিছকাউণ্ট কৰিম বৰ বিশেষটো নহ'ম 6,50,000 টকা দিলে আপোনাকে ইয়াৰ পৰা লৈ যাব পাৰিব আৰু আস্কিং হৈছে আস্কিং আৰু আপোনাৰ ৰিফাইনেন্সত 1.5 লাখ ওকে 1.5 লাখ আৰু চিভিল স্ক'ৰ যদি ভাল থাকে পাৰ্টি ভাল থাকে তাতকৈ কমৰ ডিপিটো ওলাব নেক্সট আমি আৰু এখন কম পিছলা গাড়ী দেখাম এখন আৰ্টিগা VXI পেট্ৰল মডেলত হৈছে 2015 কিলোমিটাৰ হৈছে অনলি 17,000 মানে 17,000 কিলোমিটাৰ চলিছে গাড়ী ফুল অৰিজিনেল কালাৰ অৰিজিনেল পেইণ্টত আছে ছাৰ্ভিচ হিষ্ট্ৰী পাই যাব ইয়াৰ আমি দাম ৰাখিছোঁ 6,90,000 টকা 6,90,000 টকা আস্কিং অলপ চলপ নেগোচিয়েবল হ'ব প্ৰাইচ আৰু ঋতুৰা মানুহে যে কয় যে ইমান পুৰণা গাড়ী কম চলিছে তাৰ ওপৰত আপুনি কি ক'ব তাৰ ওপৰত কি ক'ম কিছুমান মানুহে গাড়ী ধৰক নচলোৱাকৈ ৰাখে কেতিয়াবা 2001-2 মডেল গাড়ীও 30,000 20,000 চলা পাব পাৰোঁ সেইটো আপোনালোকে গাড়ীখন চোৱাৰ পিছত ছাৰ্ভিচ হিষ্ট্ৰী চোৱাৰ পিছত নিজেই জানি যাব আমি কোৱাটো বাদ দিয়ক কিন্তু নিজেইতো জানি যাব নেক্সট আমি দেখুৱালোঁ এখন সুইফ্ট VXI ডিজায়াৰ VXI এইখনৰ মডেল হৈছে 2018 ডিচেম্বৰ মাহৰ মানে 19 ধৰক কিলোমিটাৰ 33,000 কিলোমিটাৰ চলিছে 33,000 কিলোমিটাৰ ৰানিং ফুল অৰিজিনেল কালাৰ ইণ্টেৰিয়ৰ চাই লওক চিট কভাৰৰ পৰা মিউজিক ছিষ্টেমৰ পৰা সকলোবিলাক কোম্পানী ফিটেড আছে ইয়াৰ প্ৰাইচ ৰাখিছোঁ 6,50,000 টকা আস্কিং 6,50,000 আস্কিং এইটো আৰু সেই সুইফ্টটো একেই দামটো আস্কিংটো নেগোচিয়েবল হৈ যাব নেক্সট আমি এখন দেখাম 17 চনৰ একেই ডিজায়াৰ 17 চনৰ 47,000 কিলোমিটাৰ চলিছে পেট্ৰল ডিজেল সৰু গাড়ী আমি নাৰাখোঁ ডিজেল ডাঙৰ গাড়ী ৰাখোঁ এইখনো অল ফেচিলিটি এভেইলেবল আছে চিট কভাৰ চাওক কিমান ধুনীয়া চিট কভাৰ লাগি আছে গাড়ী কিমান ধুনীয়া আছে এইখনৰ দাম ৰাখিছোঁ 5,90,000 টকা 5,90,000 টকা 17 চনৰ VXI নেগোচিয়েবল প্ৰাইচ অলপ চলপ নেক্সট আমি দেখালোঁ বেলেনো 2019 মডেল 37,000 কিলোমিটাৰ চলিছে 37,000 কিলোমিটাৰ ৰান ফাৰ্ষ্ট অ'নাৰ গাড়ী হয় জেটা মডেল অল পেপাৰ্ছটো আপ টু ডেটে থাকিব আৰু ইণ্টেৰিয়ৰ চাই লওক গাড়ী চাই লওক গাড়ী খুব ভাল কণ্ডিশ্যনত পাব লক আছে বাৰু অল ক্লিয়াৰ আছে গাড়ীৰ ইয়াৰ আমি প্ৰাইচ ৰাখিছোঁ 6,10,000 টকা 6,10,000 টকা আস্কিং নেক্সট আমি আৰু এখন বেলিনো দেখাইছোঁ এইখন 2017 মডেল চিলভাৰ কালাৰত হয় একে গাড়ী 48,000 কিলোমিটাৰ চলি আছে ইয়াৰ প্ৰাইচ ৰাখিছোঁ 5,80,000 টকা 5,80,000 টকা নেগোচিয়েবল প্ৰাইচ যিমান কৈছোঁ সকলোবিলাক নেগোচিয়েবল প্ৰাইচ হয় নেক্সট আমি দেখাম বলেৰো পিকআপ এক্সট্ৰা লং চবতকৈ ডিমাণ্ড গাড়ী এতিয়া মাৰ্কেটত চবতকৈ ডিমাণ্ডৰ গাড়ী হৈছে বলেৰো পিকআপ এক্সট্ৰা লং এইখন আপোনাৰ 2020 মডেল অল পেপাৰ্ছ ক্লিয়াৰ আৰু ইয়াৰ দাম ৰাখিছোঁ আমি 7,50,000 টকা 72,000 কিলোমিটাৰ চলিছে 7,50,000 টকা 72,000 কিলোমিটাৰ 72,000 বডি সম্পূৰ্ণ অৰিজিনেলত আছে কোনো ৰং পেইণ্ট হোৱা নাই আৰু বনোৱা নহয় বনোৱা গাড়ী নহয় ফুল কোম্পানী বডি আছে নেক্সট এখন আছে সুইফ্ট 18 চনৰ গাড়ী প্ৰায় 50-55,000 কিলোমিটাৰ চলি আছে ইয়াৰ প্ৰাইচ ৰাখিছোঁ 5,60,000 টকা 5,60,000 টকা 5,60,000 তাৰপৰা নেগোচিয়েবল প্ৰাইচ নেগোচিয়েবল 5 লাখ আস্কিং কৈ আছোঁ এতিয়া আমি কিবা ওৱান টেবল চাই হয় নেক্সট আমি দেখাম চুমু গ'ল মোক কমেণ্ট আহিছে হয় যে দাদা চুমু দেখাব আজি চুমু পালোঁ ক'ব চুমু 2012 মডেল দিয়া ইঞ্জিন এইটো সাধাৰণতে হিলছ এৰিয়াবিলাকত চলে ৰাফ ইউজ কৰিবৰ কাৰণে খুব ভাল গাড়ী হয় চলি আছে কিলোমিটাৰ 50,000 মান কিলোমিটাৰ চলি আছে দিয়া ইঞ্জিন AC আছে ইয়াৰ প্ৰাইচ ৰাখিছোঁ আমি 4,30,000 টকা AC আছে ন AC খালি ফাইনেন্স নহ'ব এইখন গাড়ী কেছত ল'ব লাগিব তাৰপিছত পাইছোঁ আমি এক্সট্ৰা লং 1.3 এক্সট্ৰা লং নহয় এখন এক্সট্ৰা ষ্ট্ৰং এক্সট্ৰা ষ্ট্ৰং এইখন আপোনাৰ 1.3 হয় 13 কুইণ্টেল কেপাচিটি এইখন 87,000 কিলোমিটাৰ চলিছে 87,000 ফাৰ্ষ্ট অ'নাৰ গাড়ীয়ে হয়
ইয়াৰ প্ৰাইচ ৰাখিছোঁ আমি 6,70,000 টকা 6,70,000 হয়। ইয়াত পাৱাৰ ষ্টিয়াৰিঙো পাব, পাৱাৰ ষ্টিয়াৰিং পাই যাব ন পাৱাৰ ষ্টিয়াৰিং। নেক্সট ক'ব এইখন নেক্সট আমি ৰাখিছোঁ Hyundai Accent। ওকে Accent 2019, কিলোমিটাৰ চলিছে 31, অ'নাৰ ফাৰ্ষ্ট। ওকে ইয়াৰ প্ৰাইচ ৰাখিছোঁ 5,80,000 টকা, নেগচিয়েবল 5,80,000 নেগোচিয়েবল। নেগচিয়েবল। ওকে নেক্সট ক'ব i20 Active ওকে 2016 মডেল, 48,000 কিলোমিটাৰ ৰান, ওকে ফাৰ্ষ্ট অ'নাৰ গাড়ী। ইয়াৰ প্ৰাইচ ৰাখিছোঁ 4,80,000 টকা মাত্ৰ, 4,80,000 4,80,000 টকা। ওকে নেক্সট নেক্সট আমি মাৰুতি ভেন ওকে BS4 2015 মডেল, 58,000 কিলোমিটাৰ চলিছে। ইয়াৰ প্ৰাইচ ৰাখিছোঁ 2,50,000 টকা। 2,50,000 এইখন ফাইনেন্স হৈ যাব। ওকে এখন ফাইনেন্সত কিমান 70-80 দিলে ওলাব? নোলায়। এইখন আপোনাৰ মডেল হিচাপত ওলায়। এইখন আপোনাৰ লোন পাব 1.5 লাখৰ ভিতৰত লোন পাব, বাকীটো DP হ'ব। ওকে নেক্সট ক'ব নেক্সট Euro 2 ভেন, এখন ফাইনেন্স নহ'ব প্ৰথম কথা। 2004 মডেল গাড়ী, টেক্স আপ টু ডেট কৰা আছে 27লৈকে। ওকে ইয়াৰ প্ৰাইচ আহিব আপোনাৰ 1,55,000 টকা। 1,55,000 এইখন সাধাৰণতে ডিমাণ্ড অলপ দাম বেছি কৈছোঁ, যিহেতু এখন গাড়ী আজিকালি নোহোৱা হৈ গৈছে। হিলছ এৰিয়াবিলাকত এখন গাড়ী বেছি বিচাৰে, সেইটো কাৰণে অলপ দামটো অলপ মডেল হিচাপে দামটো অলপ বেছি হৈছে। ওকে নেক্সট ক'ব নেক্সট অল্টো K10 2011 VXI, 50,000 কিলোমিটাৰ চলিছে। প্ৰাইচ আহিব 2,30,000। 2,30,000 2,30,000। ওকে নেক্সট ক'ব নেক্সট অল্টো আছে LX 2011 মডেল, পেপাৰ্ছ অল পেপাৰ্ছ আপ টু ডেট আছে। গাড়ী চলি আছে 50-55,000 কিলোমিটাৰ। ইয়াৰ প্ৰাইচ আহিব মাত্ৰ 1,65,000। 1,65,000 1,65,000 165 165 এখন পাই যাব ন? পাই যাব। এইটো ডাইৰেক্ট কেছ হ'ব লাগিব? কেছ, এইবিলাক গাড়ী কেছ হ'ব। 10-11 মডেল। এইখন আপোনাৰ Swift VXI 2012 মডেল, LCD টাচ স্ক্ৰীন মিউজিক চিষ্টেমৰ পৰা সকলোবিলাক বস্তু লাগি আছে। 50,000 মানৰ ভিতৰত কিলোমিটাৰ চলি আছে। ইয়াৰ প্ৰাইচ আহিব মাত্ৰ 3,35,000 টকা। 3,35,000 3,35,000। ওকে নেক্সট ক'ব নেক্সট আছে আপোনাৰ 2014 বা 13 মডেল হ'ব। এইখনো VXI হয়, চিলভাৰ কালাৰত আছে। গাড়ী খুব ধুনীয়া কণ্ডিশ্যনত আছে। ইয়াৰ প্ৰাইচ আহিব 3,65,000 টকা। 3,65,000 টকা। নেক্সট আমি এখন নতুন গাড়ী দেখাইছোঁ, এখন WagonR ZXi 2022। কিলোমিটাৰ ৰান কৰিছে গাড়ীখনে 8,000 অনলি। অনলি 8,000 কিলোমিটাৰ ৰান কৰিছে। ছাৰ্ভিচ ৰেকৰ্ড সহ পাব। 8,000 কিলোমিটাৰ ৰান কৰিছে। ইয়াৰ আমি প্ৰাইচ ৰাখিছোঁ 5,90,000 টকা। 5,90,000 টকা। ফাইনেন্সো হৈ যাব, 1.5-2 লাখত গাড়ী ওলাই যাব। নেক্সট আমি দেখালোঁ 2022 ডিচেম্বৰ মাহৰ LXi এখন, WagonR। এখন 2022 ডিচেম্বৰ LXi হয়। ইয়াৰ আপোনাৰ কিলোমিটাৰ চলি আছে 14,000 কিলোমিটাৰ, 14,000 কিলোমিটাৰ ৰান কৰিছে। ইয়াৰ দাম ৰাখিছোঁ 5,25,000 টকা। নেক্সট আমি এখন দেখাইছোঁ WagonR 2014 মডেল VXI, 50 মান কিলোমিটাৰ চলি আছে। কিলোমিটাৰবোৰ অলপ ইফাল সিফাল হ'ব পাৰে 1-2 হাজাৰ, সেইটো আপোনালোকে ভুল নুবুজিব। সকলোবিলাক মনত ৰখাটো অলপ টান, সেইটো কাৰণে এইখন গাড়ী আমি দাম ৰাখিছোঁ 3,25,000 টকা। 3,25,000। নেক্সট আমি দেখাম Celerio X 2018। কিলোমিটাৰ চলি আছে 35। ফাৰ্ষ্ট অ'নাৰ গাড়ী, 35,000 কিলোমিটাৰ চলিছে। VXI Celerio X VXI ফুল অৰিজিনেল কালাৰত আছে। গাড়ীবিলাক অলপ লেতেৰা আছে, আমি লোৱা টাইমত ৱাছ কৰি দিম, আৰু গাড়ী সম্পূৰ্ণ অৰিজিনেল কালাৰত আছে। ইয়াৰ দাম ৰাখিছোঁ আমি 4,50,000 টকা। 4,50,000। নেক্সট আছে Celerio VXI হয় এখনো। এইখন 35,000 নে 37,000 কিলোমিটাৰ চলিছে, 2017 মডেল। ইয়াৰ আমি দাম ৰাখিছোঁ 4,25,000 টকা। 4,25,000। নেক্সট আছে Ignis 2017 মডেল, 35,000 কিলোমিটাৰ চলিছে। ইয়াৰ প্ৰাইচ আহিব 4,50,000। K10 Alto 2017 মডেল, 50,000 মানে চলি আছে। ইয়াৰ প্ৰাইচ আহিব 3,35,000। একে এখন হোৱাইট কালাৰত 17 মডেল, এইখনো দাম আহিব 3,35,000। নেক্সট আছে এখন 15 মডেল, 3,10,000 টকা, 55,000 চলিছে। এইখন Alto 800 খুব ভাল কণ্ডিশ্যনত আছে। এইখন আপোনাৰ 2017 মডেল, 31,000 কিলোমিটাৰ চলিছে। ফাৰ্ষ্ট অ'নাৰ গাড়ী হয়, 3,25,000। এইখন 17 চনৰে হয়। এইখন আপোনাৰ এইখনো ফাৰ্ষ্ট অ'নাৰ গাড়ী হয়, 37,000 কিলোমিটাৰ চলিছে। 3,10,000। এইখন 13 ডিচেম্বৰ মাহৰ গাড়ী হয়। এইখনৰ প্ৰাইচ আহিব 2,65,000। 265,000। অলপ চলপ ফাইনেন্সো হৈ যাব।
নেক্সট কব এইখন 2013 অনলি 2,50,000 ওকে নেক্সট আছে এখন 2016 মডেল এখন অনলি 265 2,65,000 আৰু কিবা কিবি গাড়ী আছে নে আৰু আমাৰ ষ্টকত গাড়ী পাব আৰু কালেকশ্যনো বৰ্তমান হৈ আছে আৰু আপোনালোকে আহিলে কণ্টেক্ট কৰিলে আৰু গাড়ী পাব আমাৰ ওচৰত বলেৰো পিকআপ পাব চুমু পাব এল্টো 800 পাব সেইবিলাক সকলোবিলাক গাড়ী আমি কালেকশ্যন কৰি আছোঁ আৰু যদি আপোনালোকে কোনোবাই গাড়ী বিক্ৰী কৰিব বিচাৰিছে স্ক্ৰিন নম্বৰ আছে হয় ইয়াত স্ক্ৰিনত নাম্বাৰ দিয়া আছে আপোনালোকে আমাৰ সৈতে যোগাযোগ কৰক আমি আপোনালোকক উচিত মূল্য দিম খালি আমাক পেপাৰ্ছ A to Z অ'কে পেপাৰ্ছ লাগিব আৰু ইনষ্টেণ্ট আমি গাড়ী কিনি ল'ম এতিয়া স্ক্ৰিনৰ নাম্বাৰ আহি আছে আপোনালোকে চাই লওক গাড়ী সকলোখিনি দেখুৱালোঁ আপোনালোকে কমাৰ্চিয়েলৰ পৰা লৈ পেলাই প্ৰাইভেট সকলোখিনি গাড়ী পাই যাব আৰু স্ক্ৰিনৰ নাম্বাৰ আহি আছে যদি কোনোবাই গাড়ী কিনে বা আপোনাক কিবা ডিটেইলছ লাগে আপোনালোকে ফোন কৰি ল'ব আৰু গাড়ী ইয়াৰ পৰা লৈ যাব কমত পাব যোনটো কৈছে দাদা আস্কিং প্ৰাইচ কৈছে আৰু যি গাড়ী পাব চাৰ্টিফাইড ভাল গাড়ীয়ে পাব আৰু কোনোবাই যদি গাড়ী বেচিম বুলি ভাবিছে উচিত দামৰ সৈতে ইয়াত আহক কণ্টেক্ট কৰক আৰু এটা কথা কৈ লওঁ মানে আমি গাড়ীবিলাক যিবিলাক ৰেট কৈছোঁ এইটো প্ৰাইচৰ ভিতৰত আপোনালোকে ইনক্লুডিং ট্ৰান্সফাৰ পাব আপোনালোকে গাড়ীখন লোৱাৰ সময়ত আমাক আৰু এক্সট্ৰা পইচা 10 টকা দিব নালাগে ইয়াৰ ভিতৰত আপুনি ইঞ্চুৰেঞ্চ পলিউশ্যন ট্ৰান্সফাৰ গাড়ী ভেলুৱেশ্যন চাৰ্জ কি আমি এক্সট্ৰা কাষ্টমাৰকে পাৰ্টকৈ বিচাৰি নাথাকোঁ এইটো ইনক্লুডিং দামৰ ভিতৰত সকলোবিলাক আপোনালোকক সোমাই থাকিব অ'কে এইখিনিয়ে ক'ব লগা আছিল গাড়ী আহিলে আপোনালোকে ফোন যদি গাড়ী কিবা পচন্দ হৈছে আপোনালোকে কণ্টেক্ট কৰক আৰু গাড়ী ইয়াৰ পৰা লৈ যাওক এইখিনিয়ে মই চাওক নগাঁৱৰ পৰা ইয়াত আহিছোঁ জাষ্ট আপোনালোকক কণ্টেণ্ট দিবলৈ আপোনালোকে যাতে এখন ভাল গাড়ী লয় ভাল কম দামত কম মূল্য লয় সেইটো কাৰণে মই যোৰহাটত আহিছোঁ নগাঁৱৰ পৰা কিমান দূৰ বহুত কষ্টত আহিছোঁ তেওঁ আশা কৰোঁ আপোনালোকে ঋতু পেছৰ পৰা এখন গাড়ী লয় আৰু এটা কথা গাড়ী কম দাম বুলি ক'লেও বেয়া হ'ব কথাটো চাওক ভাল গাড়ী এখন মানুহে কমত নাপায় এটা হিচাপৰ উচিত মূল্য যিটো মাৰ্কেটত বৰ্তমান চলি আছে আমিও মাৰ্কেটতকৈ কমতটো দিব নোৱাৰোঁ কাৰণ সকলোবিলাক এটা গাড়ী এখনৰ এটা মাৰ্কেটত ভেলু থাকে সেই ভেলু হিচাপত 10-5 হাজাৰ ইফাল হয় কেতিয়াবা কোনোবা এখন অকণমান কমটি চলা গাড়ী থাকে তাত 10,000 টকা বেছিও হ'ব পাৰে কিন্তু তেনেকুৱা এখন গাড়ী পোৱাটো বহুত টান সেইটো কাৰণে কেতিয়াবা ধৰক আপোনালোকে 10-20 হাজাৰ টকা ইফাল হ'ব পাৰে কিন্তু সেইটো আপুনি কমটি দাম বা কিবা বুলি নাভাবিব কাৰণ গাড়ীখন চাই লওক চাই পেলাই আপোনালোকে বডি ইঞ্জিন গিয়াৰ বক্স খোলা মেলা বনোৱা মেলা কিবা কিবি আছে নেকি এক্সিডেণ্টেল কিবা ইছ্যু আছে নেকি সেইবিলাক বস্তু সকলোবিলাক আপোনালোকে চাই লৈ পৰীক্ষা কৰি চাই লওক যদি তাৰপিছত আপোনালোকে ছেটিছফাইড হ'লে গাড়ীখন আপোনালোকে দাম দৰ কৰি কিনি ল'ব পাৰিব দাম দৰো হ'ব সেইটোৱে মই যেতিয়া কওঁ যে গাড়ী এখন লওক আপুনি 100 বাৰ চাওক যাতে আপুনি ঘৰ এটা সম্পত্তি লৈ আছে যদি এখন সস্তাত গাড়ী পালে মই ধৰি লওক আপুনি এখন মাৰ্কেটতকৈ 50,000 কমত গাড়ী পালে যদিহে গাড়ীখন 1 মাহৰ পিছত আপুনি গম পায় যে মাৰ খোৱা তেতিয়া আপোনাৰ মনত আপোনাৰ শান্তি নাথাকিব গাড়ীখন সস্তাত পালে যদি মনৰ শান্তি নাথাকিব যদি আপুনি 10,000 চলা গাড়ী এখন 10,000 টকা বেছি দি লয় তেনেহ'লে আপোনাৰ মনৰ শান্তি যে গাড়ীখন মই ভাল পালোঁ সেইকাৰণে প্ৰাইচটো ইফাল সিফাল হ'ব পাৰে প্ৰাইচটো যে নাভাবিব যে এইখন গাড়ী মডেল চাই দাম বেছি হৈছে এইখন মডেল চাই দাম কম হৈছে সেইটো নাভাবে বস্তুটো আপুনি নিজে আহি পেলাই চাই লওক তেতিয়াহে আপোনাৰ গম পাব যে গাড়ীখনৰ মূল্যটো উচিত হয় নে নহয় সেয়ে ক'ব লগা আছিল যদি গাড়ী এখন ভাল চাই চিতি লওক আপোনালোকে ইয়াত আহক কণ্টেক্ট কৰক দাদাৰ লগত কথা পাতক নিজে গাড়ী চাই লওক তাৰপিছত আপোনালোকে গাড়ী লৈ যাব এইখিনিয়ে ক'ব লগা আছিল নতুন ষ্টক আহিলে আকৌ আহিম যদি চেনেলটো নতুন আহিছে আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আগলৈ শ্বেয়াৰ কৰিব স্ক্ৰীনৰ নাম্বাৰ আহিছে আপোনালোকে কণ্টেক্ট কৰি ল'ব আজিলৈ নতুন এটা ভিডিঅ' আশা দি টাটা বাই বাই জয় আহক